নমস্কাৰ বাইদেউ। নমস্কাৰ। আজি আকৌ দ্বিতীয় দিনৰ কাৰণে আপোনাৰ ওচৰত আকৌ আমি দুটামান কথা সুধিবলৈ আহিলোঁ। কথা সুধিবলৈনো কি, আমি কথা পাতিবলৈ আহিছোঁ। আমি দুয়ো দুখৰ সুখৰ কথা পাতিয়ে থাকোঁ। গতিকে আজিও আমি বিহু সম্পৰ্কীয় কথা কেইটামান, তাৰ লগতে আৰু অন্যান্য কথা কেইটামান আমি পাতিব লাগিব আপোনাৰ লগত। আমি আজি বিহুকে জেঠ পালেহি। এতিয়া আমি হ'লেও বিহুটো গাৰ পৰা যোৱাই নাই নহয় বৰকে। বিহুৰ আলজালবোৰ গাত আছেই। গতিকে আমি প্ৰথমতেই সোধো আপোনাক, আমি শুনিছিলোঁ যে ৰাতি বিহু পাতে ডেকা গাভৰুৱে এখন গাঁৱত। সেই গাঁওখনৰ ডেকাসকল এটা ফালে হয় খোলা, বিহু খোলা পাতে, আৰু এটা ফালে গাভৰুসকলে বিহু খোলা ওচৰা ওচৰিকে পাতে, যাতে ইভাগৰ এইটো খোলাৰ নামভাগ সিটো ভাগে শুনে, সিটো ভাগৰ খোলা ভাগৰ নামভাগ এইটো ভাগে শুনে। জোৱা নামৰ ঢৌ উঠে। এইটো খুব সম্ভৱ চ'ত মাহতে হয় বুলি শুনিছোঁ। চ'ততে হয়, চ'তৰ শেষৰ ফালে হয় আৰু বিহুৰ ওচৰা ওচৰি। এইটো ৰাতি বিহুৰ খোলা বুলি কয়, হয়নে বাৰু? ডেকা গাভৰু ৰাতি বিহু বুলি কয়। মুকলি বিহু এতিয়া সেইটোকে ৰূপান্তৰ হৈ মুকলি বিহুলৈ পৰিৱৰ্তন হ'ল, মঞ্চলৈ আহিলে এতিয়া। গতিকে আমি শুনিবলৈ বিচাৰিম, আপুনিতো বিহু নামৰ ভাণ্ডাৰ আৰু পৌৰাণিক বিহু নামৰ পুৰণা বিহু নামৰ সম্পূৰ্ণ ভাণ্ডাৰটো আপোনাৰ ওচৰতে আছে। মই আচৰিত হৈ যাওঁ, ইমান দীঘল, ইমান সুৰখিনি আপোনাৰ যে হেৰি হৈ আছে, জমা হৈ আছে, সেইটো বৰ ডাঙৰ কথা। আৰু সেইখিনি আপুনি নৱপ্ৰজন্মক, বিশেষকৈ এতিয়াৰ যিখিনি ল'ৰা ছোৱালী, সেইখিনিক দি থৈ গ'লে আপুনি ভাল আছিলে। কিয়নো আপোনাৰ অৱৰ্তমানত আপুনি গুচি গ'লে আপোনাৰ লগতে বিহু নামৰ সুৰখিনিও গুচি যাব। সেইটো কিন্তু বৰ এটা ক্ষতি হ'ব। অসমীয়া বিহুৰ জগতখনত এইটো এটা ডাঙৰ ক্ষতি হ'ব বুলি ভাবিছোঁ। নলমৰি গজালি ওলাব, কিন্তু গজালিটোৱে কি গাব সেইটো এটা ডাঙৰ কথা। মোৰ ৪৫ মিনিটৰ বিহু ঢোল লগৰ নোহোৱাকৈ নিভাঁজ হিচাপে ৰেডিঅ' চেণ্টাৰে, ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰে ৰাখি থৈ, আৰু সেইখিনি প্ৰায় বিহুৰ ওচৰত দিও থাকে। দি থাকে ন। তেতিয়াহ'লে আমি আজি শুনিম যে আমাৰ দৰ্শকসকলেও সেইটো এটা ভাল পাইছে, আৰু তেওঁলোকে আগ্ৰহ কৰিছে যে আপোনাৰ মুখেৰে পুৰণি বিহু নামৰ এটি সুৰ শুনিবলৈ বিচাৰিছে আমাৰ দৰ্শকসকলেও। গতিকে আপুনি এটা পুৰণি বিহু নামৰ সুৰ, বিশেষকৈ জাত নাম আৰু জোৰা নাম, এই ৰাতি বিহুৰ যিখিনি বিহু নাম, তাৰ আমি দুফাকি শুনিবলৈ বিচাৰিছোঁ। প্ৰথমটো যোজনা এটা গাই ল'ব লাগিব। হয়, যোজনা এটা গাই লওক আপুনি প্ৰথমতে। যোজনাটো আমি প্ৰকৃতিয়ে গাওঁ, প্ৰায় প্ৰকৃতি যোজনাই হয়। চোতালৰ আগতে মিঠা আম এজোপি, তাতে পৰি কান্দিলে কুলি, আইকে ফাঁকি দি বিহুলৈ আহিলোঁ, চেৰেকী আনো গৈ বুলি। জাত নাম আছিলে এনেকুৱা ধৰণৰ। আইকণ টেপৰ পাছতে গৈয়ে গৈয়ে, আইকণ টেপৰ পাত বহাগে পালেহি, আইকণ টেপৰ পাত ফুলিলে ভেবেলি লতা, আইকণ টেপৰ পাত আইকণে নেখায় সুদা ভাত, আইকণক লাগে পানী টেঙা পুৰা মাছ, ব'ল আইকণ মাছলৈ জাকৈ খালৈ হাতত লৈ, মাছে মাৰি আনোগৈ পেট ভৰাই এসাজি খাম। এইবিলাক আছিলে চহা গাঁৱলীয়া জীৱনৰ ছবি। হয়, আৰু জোৱা নামবোৰ, জাত নাম হয়, সেইখিনি তাৰ দুপাকে শুনো। ধৰি লোৱা প্ৰেমিক প্ৰেমিকাসকলৰ ভিতৰত হয়, চবৰেতো থাকেই অকণমান ভাল পোৱা, আৰু মুকলিমূৰীয়াকে বিহু কৰিবলৈ গৈছে, আৰু তেতিয়া মনৰ ছোৱালীজনীলৈ জোৱা নাম খাই এৰিও দিয়ে, ছোৱালীয়েও গায় ল'ৰায়েও গায়। সেইখিনি ঢোলৰ চাপবোৰ কিন্তু টক টক মাৰে, ঢোলৰ চাপ পটককে ছিঙি নিদিয়ে। তেনেকুৱা নাম গাবলৈ হ'লে চাপৰি চাপৰি দেহা ঐ মই তোলো বাবৰি,
চাপৰি চাপৰি দেহা ঐ মই তুলো বাবৰি দেহা ঐ পুৰণি হেৰাম কচু তাকে চাওঁৱে বোলো দেহা ঐ তাকে মই নেদেখো দেহা ঐ তাকে মই নেদেখো দেহা ঐ কিনো জুয়ে লগা চকু ছোৱালীয়ে সিফালৰ পৰা গালে মূধন চেনাই দ পথাৰতে চেনাইটি ধানে দাই আছিলো মূধন চেনাই দ পথাৰতে চেনাইটি ধানে দাই আছিলো ঘিলা চকলীয়া মুঠি মূধন চেনাই আলিকে খুৰিতে চেনাইটি তোমাকে দেখিলো মূধন চেনাই দলিয়াই পেলালো কাচি দলিয়াই পেলালো কাচি নেদেখো বুলি কৈছে সেইকাৰণে দেখিছে কাচিত দলিয়াই দিছে ইমান সুন্দৰ সুন্দৰ আৰু আছে মানে দুখীয়া হৈছে যেনিবা ল'ৰাটো ধন ঘটিব পৰা নাই নৈ ঘূৰণীয়া হুতে পকনীয়া বেয়া লাগে কবলৈ দুবিতে বান্ধিলে টকা অতিশতে বতি নহবি নাচনি বেয়া লাগে কবলৈ হাতত নাই কিয়া টকা ছোৱালীওতো কম নহয় ছোৱালীয়ে গালে নহয় মুগাৰে মেখেলাই দেহা কঁকালটি কাটিলে মুগাৰে মেখেলাই দেহা কঁকালটি কাটিলে বেয়া লাগে কবলৈ দেহা ৰেচমে কাটিলে ভৰি এই অতিশতে বতি দেহা নেদেখিবি চেনাইটি অতিশতে বতি দেহা নেদেখিবি চেনাইটি দেহা নেযাওঁ তল পোনতে ধৰি ইমান সুন্দৰ বিহুগীত ইমান সুন্দৰ বিহুগীত আছে মানে তাৰ সুৰখিনি বিহুৰ নাম ইমান সুন্দৰ বিহু নাম আছে ঢোল নিচিঙে নহয় টখে মাৰি থাকিব যেতিয়া কেইবাষাৰ নাম গাই যাব তেতিয়াহে ঢোলটো ছিঙিব আকৌ অইন এটাই গাব হয় আপুনি মোৰ কাৰণে বাইদেউ আনৰ কিছুমানৰ কাৰণে আকৌ আইতা মানে আপুনি বহুত মৰমৰ আইতা বুলি আমি শুনিছো এখন স্কুলত আপুনি একেৰাহে 10 বছৰতকৈ অধিক সময় আপুনি কি কৰিছে তাত হেৰি সাধু কথা কৈ আছে ল'ৰা ছোৱালীবিলাকক সৰু ল'ৰা ছোৱালীবিলাকক সাধু কথা কৈছে যিটো অতিকে প্ৰয়োজন আজিৰ যিটো মানে পৰিৱেশ পৰিস্থিতি এই সময়ত মানে সাধুটোৰ এটা প্ৰাসংগিকতা বিশেষকৈ আছে আপুনি তেওঁলোকৰ নৈতিক চৰিত্ৰ গঠনতো সেই সাধুকতাৰ পৰাই যথেষ্টখিনি উৎসাহিত হয় ল'ৰা ছোৱালীয়ে বহুতখিনি কথা শিকিব পাৰে মহাভাৰতৰ কাহিনী ৰামায়ণৰ কাহিনীৰ পৰা আৰম্ভ কৰি পঞ্চতন্ত্ৰৰ সাধু কাহিনী আছে আৰু তাৰ লগতে আপোনাৰ এই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়িয়াৰ সাধুৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সাধু আপুনিতো তেওঁলোকক কৈ থাকে হয় সৰুতে বহু সাধু কথা শুনিছিলে চোতালত গৰম দিনত হয় ডলাত শুই বৰ ভাল লাগে সাধু কথা শুনো আই আৰু আমি এতিয়া আই পিতাই বুলি কওঁ আই মানে দীঘল বিচনী খুলি এনেকে বিচি থাকে হয় সেইটো এটা টোপনি যাওঁ সেইটো যে তন্ময় হৈ যেন মই সেইটো অৱস্থালৈকে গুচি গৈছো তেনেকুৱা নিচিনা লাগিছে পৰিৱেশটো মনলৈ আহি গৈছে এটা ধাৰণা জোনাক ৰাতি হাতত এখন বিচনী আকাশখন ফৰকাল গোটেইখিনি ল'ৰা ছোৱালী আইতাকৰ আশে পাশে শুই লৈছে আইতাকে ধুনীয়াকে ধান দিয়া বৰদলাত শুই লৈ ইফালে বিচি আছে আইতাকে আৰু সাধু কৈ আছে কি এক নান্দনিক দৃশ্য বাইদেউ সেইটো ন ভাবি থাকো আমি আমাৰ দৰ্শকসকলেও ভাবিছে চাগে এইটো অকমান কল্পনালৈ আনিছে তেওঁলোকৰ যদি সৰুকালত কিছুমান স্মৃতি আছে হয় এতিয়া মই ভাবো আপুনি সাধু কথা কৈছিলে যে সাধু কথাৰ মাজে মাজে কিছুমান আকৌ গীত আছে
হয়নে এইটো গীত বুলিয়ে কয় সাধু কথাৰ গীত বুলি কয় আপোনাৰ এই সম্পৰ্কে সাধু কথা কওঁতে আপোনাৰ কিখিনি অনুভৱ হয় আৰু এইখিনি কোৱাৰ পৰা আমাৰ শিশুসকল কেনেধৰণে উপকৃত হৈছে আৰু আপুনি যে নগলে স্কুলখনত হুলস্থুলো লগাই দিয়ে আপুনি তেওঁলোকৰ মনৰ মাজত কেনেকৈ ইমান সোমাব পাৰিছে সেইটো এটা ডাঙৰ কথা গভীৰভাৱে সোমাব পাৰিছে ল'ৰা ছোৱালী হুলস্থুল লগাই দিয়ে বুলি শুনিছোঁ মাদাৰ্ছ প্ৰাইড স্কুলত আপুনি যায় গতিকে আপোনাৰ অনুভৱটো আমি শুনিবলৈ বিচাৰিছোঁ আপোনাৰ দৰ্শকসকলৰ সৈতে আকৰ্ষণীয় অনুভৱ মানে মই জীয়াই থকা প্ৰেৰণা পাইছোঁ জীৱন বৰ অনুপম সঁচাকৈ মই তেওঁলোকৰ মাজলৈ গ'লে সাধু ক'বলৈ গ'লে কণ ল'ৰা ছোৱালীবিলাকৰ মাজত মই বৰ অনুপ্ৰেৰণা পাইছোঁ আৰু তেওঁলোকে মোক জীৱনটো বৰ সুন্দৰ কৰি দিছে যেন অনুভৱ হয় আহোঁতে মই ভোক পিয়া ভাগৰ এইবোৰ কথা মই পাহৰি থাকোঁ 2 ঘণ্টা কওঁ এতিয়ালৈকে 2-3টা ডেছ পাৰ হৈ গৈছে 12 বছৰৰ সাধু কথা কৈছোঁ আৰু এনেকুৱা কথা সেই স্কুলখনলৈ মই যেতিয়া যাওঁ বিশেষ দিনত টিচাৰ্ছ ডেত যাওঁ তেওঁলোকে মানে বিদায় বেছটো যেতিয়া বিদায় লয় তেওঁলোকৰ ওচৰলৈ যেতিয়া যাওঁ গোটেইবোৰে সেৱা কৰে আশীৰ্বাদ দিওঁতে মই একদম দুধাৰি চকুলৈ বোৱাই মই কান্দি পেলাওঁ কান্দি সেৱা কৰি উঠি তেওঁলোকে আইতা বুলি গাপত মাৰি যেতিয়া 4-5জনীয়ে ধৰেহি নহয় মই একদম ক'ব নোৱাৰোঁ আনন্দত নে সঁচাচুকে সিহঁতি গুচি যাব বুলি মোৰ দুখ লাগিছে নে মই ক'ব নোৱাৰোঁ মই এটা আৱেগিক হৈ পৰে আৰু এতিয়া যিখিনি নাৰ্চাৰী 1, 2, 3 লৈকে যাওঁ তেওঁলোকে মানে এনেকুৱা হয় মই যদি 1ত ক্লাছ মানে সাধু কথা কৈ আছোঁ সিহঁতি বাহিৰলৈ অহা ছোৱালী মোক দেখি শুনি থাকে সাধু আইতা আমাৰ তালৈ যাবা তাৰপিছত নাৰ্চাৰীখিনি এনেকুৱা হ'ল আইতা আহিছে বুলি ক'লে মানে সিহঁতি একদম খুব চৰ দিলেই মই ৰুমত সোমাবলৈ নাপাওঁ আইতা টিচাৰে ক'ব যে গুড মৰ্ণিং কোৱা সিহঁতি যেতিয়া মোক ক'ব আইতা গুড মৰ্ণিং মই তেতিয়া ক'ম মৰমত চেনি গুটি মটন গুটি লঞ্জত গুটি বন গুটি শিল গুটি গুড মৰ্ণিং এনেকৈ সিহঁতি ধাওকৈ হাঁহি দিয়ে সেই হাঁহিটোৱে সিহঁতক মই প্ৰথম মানে স্বৰ্গীয় অনুভূতি এটা নহয় তোমালোকে মই অহাৰ কাৰণে বেয়া পাইছা নেকি নহয় নাযাবা বুলি গোটেই গালে আহি গাত ধৰিবহি আৰু 2জনী মানে মোৰ কোচত উঠিবলৈ নাপালে বৰ দুখ পায় মানে সাধুৰ মাজেদি মেট্ৰিক পাছ কৰি ৰিজাল্ট ভাল কৰিছে তেওঁলোকে মানে সাধু শুনি সাধুৰ ওপৰত মানে তেওঁলোকে আমাক পৰীক্ষাও লয় তলৰখিনিক পৰীক্ষাও লয় মোৰ সাধুৰ ওপৰত আৰু সাধু কথা শৈলীটো এনেকুৱা তেওঁলোকৰ মন আকৰ্ষণ কৰিব পাৰিলেহে সাধুটো মনত ৰ'ব আৰু মন আকৰ্ষণ কৰিবলৈ মই প্ৰথম গোটেই ষ্টুডেণ্টবিলাককে মই পদ্ধতিৰে সোমাইছোঁ হহুৱাই লওঁ খুব হহুৱাই লওঁ আৰু সিহঁতে হাঁহিবলৈ পালে খুব ভাল পায় সাধুটো কোৱাৰ আগতে মই আকৌ সাধু কথা মাজত থকা গীত গাই দিওঁ সাধুৰ মাজতীয়া গীত এতিয়া আপুনি কেইটামান গীত গাই দিয়ক ময়ে শুনো আজি মোৰ লগতে মোৰ দৰ্শকসকলেও শুনক সাধু কথাৰ এটা গীত আছিলে 7 ভাই ককাই আছিলে হাউদ বেহাবলৈ গৈছিলে আৰু ভনীয়েক এজনী আছিলে ভনীয়েকজনী জন্ম হোৱাৰ আগতে মাক বাপেকে কৈছিলে আইও মোৰ যদি ছোৱালী এজনী হ'লেহেঁতেন সৰগত তৰাটো খোজা হ'লে মই আনি দিলোঁ চবকে কৈছোঁ আৰু ছোৱালী এজনী হোৱা হ'লে 7টা ল'ৰাৰ পাছত ছোৱালী এজনী হোৱা হ'লে সঁচাকৈ ভগৱানে দিলে ছোৱালী এজনী তাই বৰ ৰূপহী বৰ গুণৱতী ইমান ধুনীয়া 7জনী বৌকৰ ককাইহঁতে মাক বাপেকে ককাইহঁতে তাইক কোনেও একো নাখায় খুব মৰম কৰা দেখি শিক্ষা হ'ল তাৰপিছত মানুহে শিকাই দিলে আৰু বৌহঁতেও শিকাই দিলে আগতে তোমাৰ মা দেউতাই কৈ ফুৰিছিলে মোৰ যদি ছোৱালী এজনী হয় মই সৰগত তৰাটো বিচাৰি আনি দিলোঁ ক'লে ছোৱালীজনীয়ে মোক তোমালোকে এনেকৈ কৈছিলে মই সৰগত তৰাটো আনি মাক বাপেক গ'লগৈ আৰু সৰগত তৰা আনিবলৈ ধন টকা পইচা কঁকালত বান্ধি 7 বৌ ককাইক আছিলে সিহঁতিও হাউদ বেহাবলৈ গ'ল বৌহঁতে তাইক বেছি পঠিয়ালে কৰতি মাছৰ লগত বেছি পঠিয়ালে বেপাৰীৰ লগত হেৰি কৰি ধান দাই আছে তেতিয়া তাৰমানে তাই নি পেলাই চাপৰি এটাত থৈছে সেই চাপৰিটোত ককাইহঁতে দেখোন ঘূৰি আহি ইমান ধুনীয়াকৈ তাই কান্দি কান্দি গাই আছে মই সেইটোকে গাই দিওঁ দিয়া হ'ব ঠিক আছে আই গৈ আছিলে তৰা পাৰিবলৈ
বোপাই গৈ আছিলে লগত, হাত ককাই গৈছিলে হাউদ বেহাবলৈ, সাঁতুব আছিলে ঘৰত, তাৰে সাঁতুবয়ে বেছি পঠিয়ালে, কটি মাছৰে লগত। ককাইহঁতে ঘূৰি আহি শুনিলে আমাৰহে সাতটা ককাই ভাই হাউদ বেহাবলৈ গৈছিলো, আমাৰহে আই বোপাই মানে তৰা পাৰিবলৈ গৈছিলে, এই চাপৰিটোতে আমাৰ নাও লগাও। নাও লগালগে তেতিয়া কলে, অ আইটি ইমান ধুনীয়া তুমি নাম গাইছা, আকৌ এবাৰ গোৱাচোন, আমি ইয়াতে তুমি কি কৰি আছা? ছাগলী ৰখি আছো বুলি কলে। ইয়াতে আমি ভাত পানী বনাই খাই যাম, তুমি আকৌ নামষাৰ গোৱাচোন।